তো হাই হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে। পুনৰবাৰ স্বাগতম আৰু নতুন মিনি ব্লগলে। তো আজি আকৌ আমাৰ খেল আছে। আজি হ'ব আমাৰ আবাহন থিয়েটাৰৰ লগত খেল, বৰদৈচিলা বনাম আবাহন। তো চাই থাকক। তো খেলৰ টাইম আছিল 10টাত। তো এতিয়া 11:30 বাজিল, আমি যাবই পৰা নাই। মানে মইতো ৰাতিপুৱা উঠিছোঁ 9:40 মানত উঠি গা পা ধুই ৰেডি হৈছোঁ, কিন্তু বাইদেউ অলপ আগত উঠি এতিয়া গা পা ধুই ৰেডি হৈ আছে। তো আৰু লাগিব 10-15 মিনিট। তো ইফালে খেল ষ্টাৰ্ট হৈছে, হয়তো খেলিব নোৱাৰোঁ, সেইকাৰণে আৰু অলপ দেৰিকৈ গ'লেও কথা নাই, কিন্তু খেলিব পাৰিতো ৰাতিপুৱাই গ'লোহেঁতেন। তো অৱশেষত বাইদেউ আহি এতিয়া আমি এনেকৈ আহি আছোঁ আমাৰ য'ত খেল হ'ব ফিল্ডলৈ। তো ওচৰতে হ'ব খেলখন, এইফালে অৰ্ধ আহিল, আবাহনৰ টীম আহিলে। তো প্ৰথম বেটিং আমাৰে কৰিছিলোঁ। তো প্ৰথম বেটিং কৰিলে চাওকচোন মানুহ, আবাহনৰ পৰিয়াল, বৰদৈচিলা পৰিয়াল একেলগে খেল ষ্টাৰ্ট চাই আছে চব। এনেকৈ আবাহন জিকিল। তো এইজনেই হ'ল প্ৰমোদ চুতীয়া নেকি, ভাল খেলিছে। হ'ল খেল চেল হৈ গ'ল এনেকৈ। তো মানে আজি দিন বেয়া, আজিৰ খেলখন আমি হাৰিলোঁ আবাহনৰ লগত। প্ৰথম বেটিং কৰিছিল আমাৰ, আমি 15 অভাৰত 117 ৰান কৰিছিলোঁ, 118 টাৰ্গেট দিছিলোঁ। কিন্তু আবাহনেও বেয়া খেলা, ভালেই খেলিছে। আবাহনে 11 অভাৰতে খেলা জিতাই দিলে। তাৰে প্ৰমোদ চুতীয়া নেকি, নাজানো নামটো, এক্টিঙৰে। প্ৰমোদ দা ভাল খেলিছে, 95 কৰিছে অকলে। তো উপায় নাই আৰু, খেলত হাৰা জিকা হয়। তো আমি আজি খেলখন হাৰিলোঁ, সেইকাৰণে হাৰা জিকা হয়। এতিয়া এইফালে খানা চলি আছে, ইফালে এতিয়া এনেকৈ খানা চলি আছে। প্ৰথম আমি আবাহনৰ পৰিয়ালক খাবলৈ দিলোঁ, আমাৰ আলহী যেতিয়া আগত আবাহনকে খাবলৈ দিলোঁ। উপায় নাই, খেলৰ হাৰা জিকা হয় জানা না। এই আঙুলি মোৰ দৰে হ'ল চানিৰো আজি জানা না, ইমান কষ্ট কৰি একো নাই, খেলা আৰু খেলিম এইবাৰ জিকিম। হ'লেও আমি 5খন জিকি আছোঁ, 6খন জিকি আছোঁ, এইবাৰ 7 নম্বৰখন হাৰিলোঁ, একো নাই। তোৰ 1-2খন হাৰা জিতা হয়। অঁ, এখন খেলিম নিশ্চয়। চাওক এইফালে আছে, চব আছে। তেনেকৈ ভাত পানী খালোঁ, এতিয়া আহিছোঁ ৰুমলৈ। তো মোৰ মিনি ব্লগটোৰ পৰা মই বিদায় মাগিলোঁ। লগ পাই আছোঁ নেক্সট আকৌ এটি মিনি ব্লগত। তো বাই বাই।